নমস্কাৰ, মই দিগন্ত ভাইটি। নমস্কাৰ। আজি আমি কথা পাতিম অংকনবাদী কৰ্মী আৰু সহাৰিকা, আশা কৰ্মী আৰু মধ্যাহ্নভোজনৰ আইসকলৰ ওপৰত। কি কথা পাতিম আহক। ভিডিঅ'টোলৈ যেতিয়া আহিছে আপোনালোকে ছাবস্ক্ৰাইবটো টিপি দিয়ক, লাইকটো কৰি দিয়ক আৰু কমেণ্ট এটা কৰি লিখি দিয়ক যে আজি মোৰ জেকেটটো কেনেকুৱা পাইছে। মই কালি ফ্লিপকাৰ্টত অৰ্ডাৰ দিছোঁ। মই এনেকৈ নালাগে নহয়। বাৰু যি কি নহওক, আজি আমি কথা পাতিম বন্ধুসকল অংকনবাদী কৰ্মী আৰু সহাৰিকাসকল আৰু মধ্যাহ্নভোজনৰ আইসকলৰ ওপৰত আৰু আশা কৰ্মীসকলৰ ওপৰত। বন্ধুসকল, চবচে প্ৰথম এটা কথা মই ক'ব বিচাৰিছোঁ, আমাৰ অসম চৰকাৰখনে এই কেইগৰাকী চাকৰিয়ালক গুৰুত্ব নিদিয়ে। হয়নে নহয় কওক? হয় বুলি ক'ব লাগিব সকলোৱে। কাৰণ আপোনালোকক গুৰুত্ব নিদিয়ে, গুৰুত্বহীন বুলি ভাবে আপোনালোকক। কাৰণ আপোনালোকৰ চাকৰিটো সৰু। আপোনালোকে যিমানেই প্ৰতিবাদ নকৰে কিয়, আমাক দৰমহা লাগে, আমাক বহুত দৰমহা লাগিব, কিন্তু আপোনালোকে চাকৰিও যদি আপোনালোকে এৰি দিয়ে, আপোনালোকক কোনেও দৰমহা দিব নিবিচাৰে। কথাটো সত্য নে অসত্য আপোনালোকে মোক কওক, বাধি কওক, আপোনালোকে কমেণ্ট কৰক। কথাটো হয়নে নহয় কওক। মধ্যাহ্নভোজনৰ আইসকলে কিমান কষ্ট কৰে। গোটেই 9টা বজাত আহি পেলাই সেই জুইডালত ভাত পানী বনাই গোটেই দিনটো বনায়। 1টা বজাত ল'ৰা ছোৱালীখিনিক ভাত দিব। ভাত দিয়াৰ পাছত কি কৰিব? ভাতখিনি ভগাব। তাৰপিছত সেই বাচন বৰ্তনবোৰ তেওঁলোকে ইমান কষ্ট কৰি ধুৱে, তথাপিও তেওঁলোকক মাহত 1000 টকা এটা, মাত্ৰ 1000। এতিয়া আৰু 1000 দিছে হ'বলা, 2000 টকা এটা। তেওঁলোকে কিমান কষ্ট কৰাৰ ফলত মাহত হ'বলা 2000 টকা এটা দিয়ে। দুখ লাগে, মনত বহুত দুখ লাগে। এটা মানুহে গোটেই দিনটো কষ্ট কৰাৰ পাছত 500 টকা এটা হাজিৰা পায়। 4 দিন কৰিলে 2000 টকা আহে। কিন্তু মাইকী মানুহৰ মূল্য নাই নেকি? তেওঁলোকে চৰকাৰৰ ফালৰ পৰা কিবা এটা পাই আছে। সেই চৰকাৰৰ ফালৰ পৰা মাহেকত 2000 টকা এটা দিয়ে নেকি কওকচোন? তেওঁলোকে যে গোটেই দিনটো কৰিলে, তাৰ বিনিময়ত আপোনালোকে কি দিলে? আৰু এটা কথা, আমাৰ আশা বাইদেউসকল যিসকলে বেজী দি ফুৰে, গাঁৱে কাৰোবাৰ প্ৰেগনেণ্ট হৈছে নেকি, কাৰোবাৰ পোৱালি হৈছে নেকি, কাৰোবাৰ কিবা হৈছে নেকি, সেইবিলাক খবৰ খাতি লৈ ফুৰে। তেওঁলোকক কিমান কম দৰমহা দিয়ে চৰকাৰে? সেইটো আপোনালোকে বুজি পাইছেনে? কিমান কম দৰমহা দিয়ে। গতিকে এইটো মই উচিত বুলি কেতিয়াও নাভাবোঁ। মই ভাল পোৱা নাই। আমাৰ চৰকাৰখনে বহুত দৰমহা দিয়ক, কমচে কম 10,000 মানকে আপোনালোকে দৰমহা দিয়ক, বেছি দিব নালাগে। যদি আপোনালোকে 10,000 মানুহ যদি আপোনালোকে দৰমহা দিয়ে, আপোনালোকে ভিক্ষাৰী হৈ নাযায়। অসম চৰকাৰ কেতিয়াও ভিক্ষাৰী হৈ নাযায়। চৰকাৰ সদায় চৰকাৰে হৈ থাকিব। কিন্তু এই মানুহখিনিক আপোনালোকে চলিবলৈ অকণমান সুবিধা দিয়ক। আৰু 3 নম্বৰ পইণ্টটো হ'ল আমাৰ অংকনবাদী কৰ্মী আৰু সহাৰিকাসকলক। মইতো আজি কেইদিনমানৰ আগত আমাৰ কৰ্মীগৰাকীৰ কথা ক'ব বিচাৰিছোঁ। মই কৰ্মীগৰাকীয়েতো ৰেষ্টে নাপায়। তেওঁ এই অফিচত যোৱা, এই অ'ত যোৱা, ত'ত যোৱা, কিবা কিবি ধেৰ। আৰু সহাৰিকাগৰাকীয়ে হ'বলৈ ক'তনো আৰাম কৰিবলৈ সুবিধা পায়? স্কুললৈ যায় 9টা বজাত, আহিলে 12টা বজাত কিবা এটা খাই কৰি অকণমান বহে। মাষ্টৰণীজনী আহি পেলাই তাইৰ ঘৰত উপস্থিত হয়হি। বোলে ক'লে যা, বোলে ছাৰ্ভে কৰিবলৈ যাওঁ ব'ল। ধেৎতেৰি, চৰকাৰে দৰমহা দিয়ে এইকেইটা, আকৌ ছাৰ্ভে কোৱা, অ'ত যোৱা, ত'ত যোৱা। সেইবিলাক কাম কিন্তু বহুত, দৰমহা দিয়ে ইমান গাল নিদিয়ে, ইমানকেইটা দিয়ে। আজিকালি পইচাই সকলো। মানুহে কাম কিয় কৰে? পইচাৰ কাৰণে, হয়নে? আৰু এই পইচাকেইটা যদি
চৰকাৰে দিয়াত যদি কনজুচ কৰে মনটো কেনেকুৱা লাগিব বহুত বেয়া লাগিব হয়নে নহয় গতিকে মই চৰকাৰক অনুৰোধ কৰিছোঁ আপোনালোকে আৰু কেইটামান পইচা বঢ়াই দিয়ক সকলোকে বঢ়াই দিয়ক মই তাৰেই কামনা কৰিছোঁ যদিহে বন্ধুসকল আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই আছে কমেণ্ট কৰক লাইক কৰক ছাবস্ক্ৰাইব কৰক মোৰ চেনেলটো আৰু কমেণ্ট কৰি জনাওক যে দৰমহা বৃদ্ধি হ'ব লাগে নে নাই দৰমহা বৃদ্ধি হ'ব লাগে নে নাই কমেণ্ট কৰি জনাওক এতিয়াই জনাওক মই প্ৰত্যেকটো কমেণ্টৰে উত্তৰ দিম ধন্যবাদ আজিলৈ নেক্সট ভিডিঅ'ত আকৌ লগ পাম ধন্যবাদ মোৰ নমস্কাৰটো গ্ৰহণ কৰিব দেই ধন্যবাদ জয় আই অসম